Hello guys, welcome back to my YouTube channel. Namaskar সকলকে মোৰ YouTube channel পুনৰবাৰ স্বাগতম। সো বহুত দিনৰ আকাহিলে এটা নতুন ভিডিও আশা কৰো আপোনালোক সকলো ভালে আছে। তো আজি বহুত দিনৰ মোৰ ভিডিওটো বনালো বিশেষ দিন কাৰণে। তো আপোনালোকে গম পাইছে আজি মোৰ বাৰ্থডে 13 সেপ্টেম্বৰ। তো ভাবিলো আপোনালোকক দেখাও মোৰ বিশেষ দিনটো কেনেকৈ মই পাৰ কৰো, বাৰ্থডে মই কেনেকৈ সেলিব্ৰেট কৰো। তো কালি ৰাতি 12টা বজাত মোক মানে সাৰপ্ৰাইজ দিয়া হল। আমি গলো ৰেষ্টুৰেণ্ট এখনলে। তো সেইটো মই ভিডিও কৰি দিছিলো 12টা বজাত। তো আপোনালোকে সেই ভিডিওটো চাই লওক, তাৰপিছত বাকিখিনি দেখাই আছো। তো গাইছ আমি এতিয়া আহি পাই গলোহি মিমৌচা। মাহেত মানে আগতীয়াকৈ পালেহি, তাৰপিছত আমি পালোহি। তো 3খনমান গাড়ী লৈ আহিছোঁ, তাৰপিছত আপোনালোকক মই এতিয়া দেখাম। তো এতিয়া 12টা বাজিব আৰু 12টা বজা নাই। চ' বহুত ভাল লাগিছে বাৰ্থডে বুলি। এইখন মিমৌচা, এইফালে ওপৰত চব মানুহবোৰ আছে আৰু এইফালে আমাৰ গেষ্ট আছে। থেংক ইউ ফৰ কামিং। কিবা ক'বা নেকি? কিবা এটা কৈ দিয়া আকৌ। জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। সদায় তুমি ভালকে থাকা, ভালকে পঢ়া। থেংক ইউ ছ' মাছ, আই লাইক ইট। বহুত ভাল লাগিছে। আৰু তাৰপিছত এতিয়া 12টা বাজিব, ভেৰি এক্সাইটেড। চ' ভাবিলোঁ আপোনালোকো দেখাওঁ। তো সেয়াই চাই থাকক। চ' গাইছ আমি কেক নকটাৰ আগতে আমাৰ খানা আহি গৈছে, 12টা বজাই নাই এতিয়ালৈকে। আৰু এইফালে চব মা জেঠাইহঁত চব বহি আছে। তো আজি বাৰ্থডে বুলি 12টা বজাত ভাত নহয়, ৰুটি। তো এইফালে জেঠাই আজি আহিছে বহুত দূৰৰ পৰা। কিবা এটা ক'ব, কি ক'ব? বাৰ্থডে কাৰণে আহিলো, অহা কথা নাছিলে, ছাৰপ্ৰাইজ দিলোহি আহি পিনে। এতিয়া অহা কথা গমেই পোৱা নাই, এনেকে গুচি আহিলো। আজি ভাল লাগিছে বহুত। তাই বাৰ্থডেত আমাৰ প্ৰতি বছৰে ভালেই লাগে, আজিও ভাল লাগিছে সেইটো কাৰণে। থেংক ইউ ছ' মাছ, আনএক্সপেক্টেড। এইফালে সকলো আছোঁ আমি, দাদাহঁতো আহিছে, দাদা বা সকলো আহিছোঁ। তো এতিয়া আমি কেক কাটিম। ভেৰি পেথেটিক কণ্ডিশ্যন, মানে বহুত বেয়া, বহুত ডিম চিম মাৰি দিলে এইবিলাক গোটেই দেখিছেনে। তাৰপিছত গোটেইখন খাবলৈ গৈছে। তাৰপৰা মই এতিয়া মোহাৰিছোঁ, কেনেকুৱা ডিম চিম মাৰিলে দাদাহঁতে এইবিলাক চাওকচোন। গোটেই মানে এতিয়া ডিম চিম মোহাইছে, 3টামান ডিম মাৰি দিলে। তো এতিয়া এইফালে চবে খাই আছোঁ, চবে খাব বহিলে। দাদাহঁত চোলাটো গোটেই বেয়া গ'ল, এইবিলাক চোলা নাই, চোলা দিছে ন। আৰু মই এতিয়া বহিলোঁ খাবলৈ। এতিয়া আমি খাওঁ, দেখাই আছো। এইবোৰ ইফালে ডিম লাগিছে, ইফালে ডিম লাগিছে, গোটেই গাটো মোৰ ডিমেই লাগি আছে। চ' গাইছ এতিয়া আমাৰ বাৰ্থডে পাৰ্টি শেষ হৈ গ'ল। চুলিখিনি ইয়াতে ধুই ল'লোঁ, গোটেই গোন্ধাইছে ডিম ডিম। চ' চব আজৰি, চব যাব লৈছোঁ এতিয়া। এতিয়া আমি যাম ঘৰলৈ, 12টা বাজি গ'ল যিহেতু। আৰু মোৰ বাৰ্থডে দেখিলে আপোনালোকে, কেক চেক কাটিলোঁ। চ' ইয়াতে নাইট পাৰ্টিটো শেষ হৈছে। চ' বাই বাই গাইছ, বাকীখিনি আপোনালোকে চাই লওক। তো এতিয়া আপোনালোকে ভিডিঅ'টো দেখিলে কালি আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ। এতিয়া মানে ওলাইছোঁ, লগৰখিনি মানে ৰেষ্টুৰেণ্টৰ পাৰ্টি দিম। তো লগৰখিনি মাতিছোঁ, এতিয়া আহি পিনে এতিয়া ৰখি আছে। তো এতিয়া ওলাই মেলি ল'লোঁ, এতিয়া যাবলৈ ওলালোঁ। গৈ পেলাই মই দেখাই আছোঁ কেনেকৈ কি কৰোঁ। চ' বহুত গৰম দিছে। তো বাহেঁতি যাব, তো দেখাই থাকিম, চাই থাকক। যাব লাগে, দেৰি হৈছে, 4টা বাজি গ'ল। তো এতিয়া ভাইটি আৰু মই যাম, তাৰপিছত বাহেঁতি আহি দিব, মানে দেৰি হৈ গ'ল, সেইকাৰণে লগৰ দুজনীমান ৰখি আছে। তো বলক একেবাৰে তাত লগ পাই আছোঁ। চ' গাইছ ফাইনেলি পালোহি মানস এইফালে এখন। তো এতিয়া আমি যাওঁ। তো হেৰি 3জনী পালেহি। হাই দি দিয়া তোমালোকে। আস্থা, স্বাতি, ত্ৰিবেদী। আৰু এতিয়া আহি পালে দুবৰী, এইফালে প্ৰিয়াংকিতা আৰু এইফালে নিশি। আৰু এতিয়া এইফালে থেংক ইউ। বাহঁতে ল'ব নাপায়, আৰু এইফালে মঞ্জুলা, এইফালে আমাৰ লাগিবা। আৰু এইফালে আমাৰ স্পেচিয়েল গেষ্ট। তো এইবিলাক মোৰ বাৰ্থডে বুলি ডেক'ৰেশ্যন। আৰু এইফালে মানে বেলেগ আৰু এইফালে মোৰ লগৰখিনি। আৰু এইফালে
তো এতিয়া কেকটো আহি গ'ল, ইয়াত আছে কেকটো। তো এতিয়া কেক কাটিম, তাৰপিছত এইফালে সকলো বহি আছে, পূৰা নইজি হৈ আছে এইবিলাক সকলো ওলাইছোঁ। এইফালে ঈশান ফাইনেলি কেম ঈশান আহিলে। আৰু এইফালে এইবিলাক আপোনালোকে চিনিয়ে পায়, দেখি থাকে ব্লগত। মোৰ মানে পাপাই গান বজা চুই এখন আনি দিছে, চাওক এখন মানে গান বাজে দেই। চুইচটো কৈ জানো গানটো বজাই দিওঁ ভাল লাগিব, এই ভাঙিয়ে পেলাব এতিয়া সিহঁতি। আমি কেক কাটিম। এইফালে অনুভৱ হাই দে ব্লগ, এইফালে ঐ হাই দে। নিশ্চয় গম পাইছে চাগে এতিয়া কেকটো কাটি চবকে দিয়া হৈছে। এইফালে লাকিবে কাটিছে আৰু এইফালে সকলো কেক 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 চব ত্ৰিবেদী লৈ লোৱা। বঢ়িয়া। এইফালে ঈশানক দিয়া। আপুনি কি কৰিছে মানে ইয়াত? মই ইয়াত খাবলৈ আহিছোঁ, খাবলৈ মই বহুত পকা, মই গহপুৰৰ পৰা আহিছোঁ ইয়াত খাবলৈ। ফাইনেলি পকৰা আহি গ'ল। এইফালে কোকো আহি গ'ল। এইফালে হ'ব। তো এতিয়া মানে কেক এই পোৱালিবিলাকো দি দিছোঁ। ইয়াত মানে সিহঁতি এনেই জাষ্ট কিবা পাৰ্টি কৰিবলৈ আহিছিলে, চ' সিহঁতকো দি দিছোঁ কেক। আৰু দিয়া কেক দিয়া লোৱা তোমালোকে। মোৰ বাৰ্থডে আজি দেই। থেংক ইউ গাইজ। মানে ভণ্টিকেইজনী চবে মোক বোলে ছাবস্ক্ৰাইব কৰি দিব। হাই দিয়া তোমালোকে ওলাবা, চাবা মোৰ চেনেলটো ইয়াতে ছাবস্ক্ৰাইব কৰিছোঁ। তোমালোকে চবে লৈ লোৱা। আৰু এইফালে আছে, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবানে? কৰিবা। এবাৰ লৈ ল'বা কৰিবানে? অ'কে, তোমালোকে কৰিবানে? চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈছোঁ। এবাৰ লৈ ল'বা দেই। আকৌ বাৰ্থডে গাই দিছিলা। কি কৈছ? কি কৈছ? চৰি প্ৰিয়ংকা উলিয়াই দিছোঁ। এজনী প্ৰিয়ংকা বুলি চবে জানে, আৰু এজনী নিচি বুলি কোনো নাজানে, আৰু এজনী ত্ৰিবেদী বুলি আজি গম পাইছে। এইফালে কিয় নেদেখাম। আৰু এইফালে আমাৰ বা দুজনী। কেনেকুৱা লাগিছে তোমালে? কিবা এটা কওঁ। ভাল লাগিছে। জন্মদিনৰ বহুত শুভেচ্ছা থাকিল। আশা কৰিলোঁ তুমি ভালে থাকা সদায়, আৰু কথা ভালদৰে ৰিজাল্ট এটা কৰা, আমাক সেইটোৱে লাগে। থেংক ইউ ছ' মাছ। আৰু এইফালে বহি আছে ভাইটিহঁতি, এইফালে লগৰ দুটা। এনজয় কি ক'ব? কিবা এটা ক। আমি এতিয়া কৃষ্ণা বাৰ্থডেত আহিছোঁ। এয়া আমাৰ লগৰ সমনীয়া এখন, আপোনালোকে চাবই পাৰে। চব লগৰ কৃষ্ণাৰ লগৰ মানে মোৰ লগৰ কৃষ্ণাৰ লগৰ মানে এই মালিক। চাওঁ এইটো বেলেগ এটা গ্ৰুপ। এয়া এনেই ক্লাছ 5ৰ ল'ৰা ছোৱালীখিনি কিবা খাব লাগিছে বুলি কোৱা শুনিলোঁ। আজি তাইৰ বাৰ্থডে। নমস্কাৰ। তোমাৰ কেইবছৰ হ'ল এতিয়া?
হ'ব লাগে নালাগে ছোৱালী ছোৱালী মানে ক'ব নালাগে য়েছ এইটো মোৰ ভুল হৈ গ'ল এইটো মোৰ ভুল হৈ গ'ল এইটো মই ক্ষমা এয়া ভৰি থৈ দিলোঁ হ'ব তাৰপৰা আজি অনুভৱটো কেনেকুৱা বাৰ্থডে এইটো অনুভৱৰ কথা কোৱা নাই মই আজি তোৰ অনুভৱৰ কথা মানে তোৰ অনুভৱৰ নহয় তোৰ অনুভৱটো ফিল কি মানে আজি এই ন তোৰ ফিলটো কেনেকুৱা লাগিছে মানে আজি বাৰ্থডে বুলি ফিলিং ভেৰি হেপি নি তাৰপৰা তোৰ কেলৈ হেপি বেষ্ট ফ্ৰেণ্ড নি ৱাও মই নাজানিছিলোঁ নহয় আকৌ ভৰি লৈ দিলোঁ মোক দে বাইক আপোনালোকে বেষ্ট ফ্ৰেণ্ড নি সেইটোৱে বেষ্ট ফ্ৰেণ্ডে আৰু বেষ্ট ফ্ৰেণ্ডে ভাই দুটা তহঁতি বেষ্ট ফ্ৰেণ্ড নি তাৰপিছত কি হয় ভাই ভাই এইয়া এয়া হৈ আছে এতিয়া আমাৰ ব্লগটো কণ্টিনিউ কৰিব তিষ্ঠাই ব্লগ ইয়াক এতিয়া স্নেহ কৰি দিব লৈছোঁ আপোনাৰ পৰিচয় দি দিয়ক আপোনাৰ নামটো কৈ দিয়কচোন মোৰ নাম মনমোহন গগৈ অঁ তাৰপৰা মই ক্লাছ 10ত পঢ়ি আছোঁ বৰ্তমান অঁ ই মোৰ লগৰ নেক্সট ইয়াৰ 11 পাওঁ নাপাওঁ বাৰু ধন্যবাদ দেই অহাৰ কাৰণে ধন্যবাদ থেংক ইউ আহি নেকি মানে আহি বিয়াখনো লাগিব সদায় বিয়া নহয় ব্লগটো যদি আৰু ফেমাছ হৈ যায় বিয়া লাগে মানে তোৰ ব্লগিং চেনেলটো মানে বহুত আপডেট হৈ যাব মিলিয়ন তাকে মিলিয়ন হৈ যাব মিলিয়ন বিলিয়ন ট্ৰিলিয়ন হ'ব দে ধন্যবাদ 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 এতিয়া আমাৰ খানা আহি গ'ল এতিয়া চবে বহিছে আৰু খাই আছে এফালে এফালে এইটো মোৰ চিট তোমালোকে খোৱা দেই আৰু এইফালে চিকেন আহি গ'ল এইফালে আস্থা বাই বাই দিছে আস্থা কেনেকুৱা লাগিলে ক'তো যোৱা কেনেকুৱা লাগিলে গম পাইছে নহয় হ'ব বাই বাই জেবেৰি বাই বাই আৰু এইফালে খাই আছে আৰু এইফালে ৰখি আছে তাই মানে চিকেন নাখায় এইফালে তাই পনীৰ আহি গ'ল তুমি খালা জানো নাই খোৱা খাবা দেই ৰ'বা নেকি বাই বাই কেনেকুৱা লাগিলে বাই বাই বেয়া আছে নে বাবা দেই কি হ'ল যাওঁগেনে পৰহিলে কেনেকুৱা লাগিলে কথা বাই বাই দুবৰি অঁ এইফালে দুজনী গ'ল আৰু এতিয়া যাব ল'লে বহুত হুলস্থুলৰ মাজত বেয়া আছে নে বাবা ধন্যবাদ থেংক ইউ অঁ বাই 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 ফাইনেলি মই এতিয়া খাব লৈছোঁ আধাখিনি গৈ মেলি হ'ল এতিয়া আমি খাব লৈছোঁ এইবিলাক খাইছে সেইবিলাক মুনুবা ফাইনেলি আমি এতিয়া খাম ন হাতে খোৱা ঘিৰে খোৱা ৱেলকাম চ' গাইজ কি ক'ব পুৰা হুলস্থুল মানে আজি কি বুলি কয় বাচ্ছা পাৰ্টি এটা আছিলে কিবা এটা পাৰ্টি খাইছিলে সেইকাৰণে মানে পুৰা হুলস্থুল মানে ব্লগটো কি বনালোঁ কি নাজানো তাৰপিছত এতিয়া চব লগৰবোৰ গৈ মেলি হ'ল আৰু এতিয়া ময়ো ওলাই আহিলোঁ আৰু একদম 7টা কিমানমান বাজিলে আৰু মানে ৰাতিয়ে হ'ল এতিয়া ৰাতি নহয় পাপাৰ ঘৰত এতিয়া মানে পাৰ্টি দিছে পাপাৰ লগত এৰেঞ্জ কৰিছে ইয়াত লগৰখিনি হৈ গ'ল তাৰপিছত এতিয়া মই ঘৰৰ পৰা গৈ পিনে তাত যাব লাগে চ' গাইজ এয়া দেখিছেনে পাপাই খুলি আছে পাপাই মোক একদম স্পেচিয়েল গিফ্ট এটা দিলে ইয়েৰিংছ চ' মই বহুত বেছি হেপী হ'লোঁ এয়া চব খুব ধুনীয়া থেংক ইউ ছ' মাছ পাপা ইয়েৰিংছৰ কাৰণে আৰু মোৰ বাৰ্থডেটো ইমান ধুনীয়াকৈ পতাৰ বাবে আৰু ৰাতি বাৰ্থডেটো ছাৰপ্ৰাইজটো বহুত বেছি ভাল লাগিলে তাতোতকৈ বেছি ভাল লাগিলে যে জেঠাইহঁত গহপুৰৰ পৰা আহিলে মই একদম ভবাই নাছিলোঁ মানে আগদিনা আহিব বুলি জানো বাৰ্থডে দিনা আহিব বুলি আৰু তাহাঁতি আগদিনা আহিলে আৰু লগতে কাক লৈ আনিছে আপোনালোকে নিশ্চয় গম পাইছে মুনুবা তাই আহিব বুলি একদমেই ভবা নাছিলোঁ তাই অহাৰ কাৰণে বহুত বেছি ভাল লাগিলে আৰু ভিডিঅ'টোৰ জৰিয়তে মই তোক একদম অশেষ ধন্যবাদ জনালোঁ মোৰ বাৰ্থডেলৈ অহাৰ কাৰণে মুনুবা আৰু জেঠাইহঁতকো মই ধন্যবাদ জনাইছোঁ ইমান দূৰৰ পৰা যিহেতু আহিলে আৰু মোৰ লগৰখিনিকো মই ধন্যবাদ জনাইছোঁ মোৰ বাৰ্থডেটো স্পেচিয়েল কৰাৰ কাৰণে সকলোকে মই ধন্যবাদ জনালোঁ ৰাতি বিশেষ ইমান ভিডিঅ' কৰা নহ'ল সেইকাৰণে ফটোটো গপকৈ মাৰিলোঁ আইতাহঁতৰ ঘৰত আৰু থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব ছ' বাই বাই গাইজ